নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ চিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছে মুহূৰ্তত এটা খুবেই দুখজনক খবৰ। স্ক্ৰীনত প্ৰত্যক্ষ কৰি থকা এইগৰাকী মহিলাৰ নাম হৈছে ৰিমি বড়ো। বয়স প্ৰায় 50ৰ ওচৰা-ওচৰি হ'ব। তেওঁৰ যি বাসগৃহ সেয়া হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰকি থানাৰ অন্তৰ্গত বন্দাপাৰা তিনিআলিৰ সমীপৰ গাধোপোতাত। আৰু এই গাধোপোতাতে আছে তেওঁৰ এখন সৰুকৈ দোকান আৰু এটা বেংকে আচলতে তেওঁক সহায় কৰিছিল আৰু সেই সহায়ৰ জৰিয়তে এইগৰাকী স্বামীহাৰা মহিলাই আচলতে দোকানখন দি কিবাকৈ নিজে তেওঁ চলি আছে। সেই সৰু দোকানখন দি আচলতে জীৱনটো নিৰ্বাহ কৰি থকা এইগৰাকী স্বামীহাৰা মহিলাৰ সৈতে সংঘটিত হ'ল এই জঘন্য ঘটনাটো। স্ক্ৰীনত আপোনালোকে দেখি আছে বাকচ আৰু বাকচৰ ভিতৰতে কাপোৰৰ টপলা আপোনালোকে দেখি আছে। এই কাপোৰৰ টপলাৰ মাজতে মহিলাগৰাকীয়ে ৰাখিছিল এখন বেগ, যিখন বেগত আছিল মুঠ 80,000 rupees। এইখন আপোনালোকে দেখি আছে। এই বেগখনতে 80,000 rupees ৰাখিছিল মহিলাগৰাকীয়ে। কিন্তু পিছৰ পৰ্যায়ত দেখিবলৈ পোৱা গ'ল যে এই যিখন বেগত 80,000 rupees ৰাখিছিল, দোকানখনৰ পৰা সামগ্ৰী বিক্ৰী কৰি কৰি কিবাকৈ তেওঁ টকাসমূহ জমাই ৰাখিছিল। সেই 80,000 rupeesৰ পৰা কোনোবা দুষ্কৃতিকাৰে 78,500 টকা লৈ উধাও হয়। আৰু যেতিয়া মহিলাগৰাকীয়ে অন্য দোকানৰ পৰা আজি সামগ্ৰী ক্ৰয় কৰি আনিছিল, বাকী কৰি ক্ৰয় কৰি আনিছিল, তাৰ পৰা সেই বাকী কৰি অনা দোকানৰ লোকে যেতিয়া তেওঁৰ পৰা পইচা তুলিবলৈ গৈছিল, সেই সময়তে তেওঁ পইচা দিবলৈ এই বেগখন খুলিছিল। যেতিয়া তেওঁ বেগখন খোলে, মূৰে কপালে হাত দিবলগীয়া হয়। বেগখনত যি 80,000 টকা আছিল তাৰে মাত্ৰ 1500 টকা ৰাখি বাকীখিনি টকা লৈ উধাও হয় কোনো দুৰ্বৃত্তই। তো ইয়াকে লৈ সেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে এইগৰাকী স্বামীহাৰা মহিলাই, কিয়নো তেওঁৰ দোকানখন দি কিবাকৈ তেওঁ নিজৰ জীৱনটো নিৰ্বাহ কৰি আছিল। আৰু এনেদৰে খুব আচলতে দুখ কষ্ট কৰি মহিলাগৰাকীয়ে যি টকা তেওঁৰ দোকানখনৰ সামগ্ৰী ক্ৰয় কৰি জমা কৰি ৰাখিছিল, সেই জমা কৰি ৰখা টকা কোনোবা দুৰ্বৃত্তই আচলতে চুৰ কৰি লৈ উধাও হয়। এতিয়া তেওঁ মূৰে কপালে হাত দিবলগীয়া হৈছে, দুখত ভাগি পৰিবলগীয়া হৈছে, কিয়নো তেওঁৰ এই যি টকা আচলতে সেই টকাসমূহ তেওঁ মজুত কৰি ৰাখিছিল অন্যান্য লোকসকলক দিবলৈ। যিসকল লোকৰ পৰা তেওঁ সামগ্ৰী ক্ৰয় কৰি আনে বা দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি আনিছিল, তেওঁলোকক দিবলৈ তেওঁ টকাসমূহ মজুত কৰি ৰাখিছিল। কিন্তু এনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা গ'ল এই মহিলাগৰাকীক আচলতে দুখৰ সাগৰত পেলাই থৈ কোনো দুষ্কৃতিকাৰীয়ে বা কোনো দুৰ্বৃত্তই তেওঁৰ টকাখিনি লৈ উধাও হয়। মূৰে কপালে হাত দিবলগীয়া হৈছে, দুখৰ সাগৰত এতিয়া বুৰ যাবলগীয়া হৈছে এইগৰাকী মহিলা। ভাবি চাওক আমাৰ সমাজত কি ধৰণৰ কিমান নিকৃষ্ট মানসিকতাৰ ব্যক্তিয়ে বসবাস কৰি আছে, যে এজনে দিন ৰাত কষ্ট কৰি টকা মজুত কৰি ৰাখিছে, নিজৰ জীৱনটো চলাই নিছে, আন কোনোবাই সহজতে ধন ঘটাৰ চিন্তাৰে বা তেনেধৰণৰ মানসিকতাৰে এই ধৰণৰ নিকৃষ্ট কাৰুকাৰ্য সংঘটিত কৰি আহিছে। আৰু খুবেই সহজ সৰল মহিলা, তেওঁ বাকচত তলা মৰা নাছিল। তেওঁ আত্মবিশ্বাস আছিল যে তেওঁৰ যি টকা তেনেদৰে ৰাখিছে আচলতে কোনেও চুৰ কৰি নিনিব। তো এগৰাকী খুব সহজ সৰল মহিলা, আৰু এইগৰাকী মহিলাৰ সৈতে সংঘটিত হ'ল এই ধৰণৰ এক আচলতে দুখজনক ঘটনা। এই সম্পৰ্কত মহিলাগৰাকীৰ মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাইছো। ৰিমি বড়ো, এইখিনি জেগাখিনি কি বুলি কয়? হয়, কি হ'ল আপোনাৰ কওকচোন। ক'ত থৈছিল পইচাখিনি? কেতিয়া চুৰ হৈছে? কিমান মান আছিল পইচা? 80,000 আছিল, তাৰে 1500 মতো থৈ গৈছে। বাকীখিনি লৈ গৈছে? বাকীখিনি গোটাই লৈ গৈছে। আপুনি কি কৰি চলি আছে? মই একে হেৰি চলি আছো। বন্ধন অফিচৰ পৰা পাইছিলো, ফেৰি দিছিল মোক বন্ধনৰ পৰা। খাইও নোহোৱাৰ কাৰণে এনেকা দিছিল। এতিয়া সিঙা কৰি লৈ গৈছে। এতিয়া কি কম, মানুহ নাই, দেখা নাই। মানে বাকচ খুলি কিনে লৈ গৈছে? খুলি কিনে লৈ যাব ক'বা চাৱাতেহে নাই পইচা।